গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব। সেই পৰমেশ্বৰ কোন হয়, ক'ত আছে, কেনেকুৱা জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। আপুনি সেয়া লুকাই আছে। তেতিয়া তেওঁ ক'লে সুখদেৱে যে মোক ভগৱানে তাত এই কাৰণে থাকিবলৈ নিদিলে কাৰণ মোৰ গুৰু নাই। গতিকে এই কথাত সকলো তাতে ক্ষুব্ধ হৈ গ'ল। যিসকল ঋষি তাতে বহি আছিলে, সন্ত দেৱতা ক'বলৈ ধৰিলে, মহাত্মাদেৱ আমি আপোনাকতো যথেষ্ট বিদ্বান পুৰুষ বুলি মানিছিলোঁ আৰু আজিলৈকে আপুনি গুৰু বনোৱা নাই। আপুনিতো জীৱন হেৰাই পেলালে আৰু এয়া দুদিনৰ জীৱন হয়, পুনৰ গাধৰ জনীত যাব। এয়া আগৰ জন্মৰ পুণ্য তোমাৰ লগত, যাৰ কাৰণে তুমি আকাশত উৰিব পাৰা। আমিতো ভাবিছিলোঁ আপুনি গুৰু বনাই ৰাখিছে। আপুনিতো মৰ্যাদাহীন হয় আৰু এতিয়াৰ পৰা ইয়াতো আপোনাৰ এলাউড নাই। নিগুৰুসকলৰ ইয়াতো এলাউড নাই। এতিয়া তেওঁ ক'বলৈ ধৰিলে যে কথাটো আপোনালোকৰ সঠিক, কিন্তু পৰমাত্মাই মোক আন এটা কথাও ক'লে। কি ক'লে? যে ৰজা জনকক গুৰু বনোৱা। ৰাজা জনক গৃহস্থী বাই আৰু কেছে শীষ নেৱাও যাই। এতিয়া অহংকাৰ ৰূপী ৰাক্ষস আগুৱাই গ'ল আৰু ক'লে যে ৰজা জনকটো এজন গৃহস্থ থকা মানুহ। সুখদেৱ বোলে উলচল বিবেকা और मन स्त्री का वो नहीं देखा राजा जलक गृहस्थी बाई আৰু কেছে শীষ নেৱাও যাই। কাৰণ যদি গুৰু বনোৱা হয় তেন্তে দণ্ডবত প্ৰণামো কৰিব লাগিব। এই অহংকাৰ ৰূপী ৰাক্ষস তেওঁৰ ভিতৰত আকৌ সোমাই আছিল আৰু সেই ঋষি যথেষ্ট বুদ্ধিমান আছিল, বুদ্ধিমান ব্যক্তি। ক'বলৈ ধৰিলে সুখদেৱ, যেতিয়া পৰমাত্মাই আদেশ দিছে আকৌ এইবোৰ কথা কৈ কি লাভ? অথবা তুমি ভগৱানক নিবিচাৰা, আৱৰ্জনা বিচৰা কেৱল। যেতিয়া আদেশেই ভগৱানৰ হয়, যে তেওঁ গুৰু বনালেহে তুমি ইয়ালৈ আহিব পাৰিবা, তেন্তে এয়া কিহৰ খেলি মেলি? কৰিব নিবিচাৰা যদি নিজৰ মতে কৰা, খোৱা ধাক্কা। এতিয়া বিবশ হৈ গ'ল আৰু পুনৰ আহি গ'ল, নিজৰ পিতৃৰ ওচৰলৈ গ'ল। নহ'লেতো তেওঁৰ চেহেৰাও দেখা নাছিলে নিজৰ পিতা ব্যাসৰ, কাৰণ গৰ্ভত তেওঁৰ জ্ঞান থাকে প্ৰাণীৰ যে মই আগলৈ গৈ কেনেকুৱা দুখ পাম। আৰু ইয়াৰ আগতে ব্ৰহ্মা বিষ্ণু মহেশক বচনবদ্ধ কৰি লৈছিলে মাতৃগৰ্ভৰ বাহিৰত অহাৰ আগতেই, নহ'লেতো 12 বৰ্ষ ষ্ট্ৰাইক কৰি দিলে তেওঁ বাহিৰত নাহিলে মাতৃগৰ্ভৰ পৰা। তেতিয়া ব্ৰহ্মা বিষ্ণু মহেশে তেওঁক ক'লে, ভাই এয়া নতুন বিবাদ আৰম্ভ নকৰিবা, তুমি বাহিৰলৈ আহা। আৰু সকলো মাতৃয়ে 12 বৰ্ষলৈকে নিজৰ সন্তানক পেটত ৰাখিলে যথেষ্ট সমস্যাৰ সৃষ্টি হ'ব, তুমি বাহিৰলৈ আহা। তেতিয়া তেওঁ ক'লে যে এটা চৰ্ততহে আহিব পাৰোঁ, আপুনি মোক এই ইনজেকশ্যন নলগাব, এই ইনজেকশ্যন নলগাব, এয়া নিজৰ ত্ৰিগুণময়ী মায়াত বন্ধ কৰিব। মই বাহিৰত আহিম তেতিয়ালৈকে। তেতিয়া তেওঁ ক'বলৈ ধৰিলে, ভাই ইমান দেৰিলৈকেতো আমিও ৰাখিব নোৱাৰোঁ তেওঁক, কাৰণ আমাৰ দ্বাৰা সম্ভৱ নহয়, আমাকতো এনেকৈয়ে ৰচি ৰাখিছে। কিন্তু আমি ইমান দেৰি এই অৰ্থাৎ ফ্ৰিকশ্যন অফ ছেকেণ্ড ৰাখিব পাৰোঁ, ইয়াতকৈ বেছি সম্ভৱ নহয় আমাৰ এই প্ৰেছাৰ ধৰি ৰখাৰ। তেতিয়া তেওঁ ক'লে যে আপুনি এইখিনি সময় ৰাখি দিয়ক। তেওঁ ইমান সময় কষ্টৰে ধৰি ৰাখিলে। তেতিয়া তেওঁ মাকৰ গৰ্ভৰ পৰা একেবাৰে বাহিৰলৈ আহিল আৰু নিজৰ জনম ফুলক কান্ধত তুলি গুচি গ'ল। আৰু ব্যাসে কৈ থাকিলে, বোপাই বোপাই মোক দৰ্শন দিয়া, আৰে চেহেৰাটো দেখুওৱা, তোমাৰ আশাতে আমি বহি আছিলোঁ, ল'ৰা হ'ব। তেতিয়া ক'বলৈ ধৰিলে, ঋষিদেৱ এতিয়া মোৰ সকলো জ্ঞান আহি গ'ল আৰু এক লেৱা এক দেৱা দুতল কৈ কিছে কা পিতা নিকুতল ৰেল সম্বন্ধ জুড়ে এক কাঠা অঞ্চলে 12 সুখদেৱে ক'বলৈ ধৰিলে, ঋষিদেৱ নাজানো কিমানবাৰ আপুনি মোৰ পিতৃ হ'ল, নাজানো কিমানবাৰ মই আপোনাৰ পিতৃ হ'লো। এয়াতো বেয়া বেমাৰ হয়। এতিয়া মই আবদ্ধ নহয় জালত, কাৰণ মমতা সৃষ্টি হৈ যায়। পৰিয়ালৰ মাজত মমতা সৃষ্টি হোৱাৰ ভয়েৰে তেওঁ আকাশত উৰি যায়। আকৌ যেতিয়া তেওঁৰ সমস্যা আহিলে, তেওঁ সুধিলে, তেওঁ ক'লে যে তুমি ঋষিসকলে ক'লে যে তুমি নিজৰ দেউতাক সোধা। ব্যাসদেৱ যথেষ্ট বিদ্বান পুৰুষ হয়,
সুখদেৱ ব্যাসদেৱৰ ওচৰলৈ গ'ল আৰু ক'লে, পুত্ৰ, আহা, তোমাৰ বাবে মই বহু অপেক্ষা কৰি আছো। মোৰ আত্মা আনন্দিত হৈ গ'ল নিজৰ পুত্ৰক দেখি। এই মোহ ইমান জবৰদস্ত হয় জীৱৰ, এই কালে জৰাই ৰাখিছে আমাক। আনন্দ উদযাপন কৰিলে ব্যাসে পুত্ৰৰ দৰ্শন কৰি। আকৌ তেওঁ প্ৰশ্ন কৰিলে যে, দেউতা, মই এনেকুৱা গোটেই কাহিনী শুনালে। তেতিয়া ব্যাসদেৱেও এটা কথাই ক'লে, আৰে পুত্ৰ, তুমিতো মোৰ পৰা জন্ম লৈ বৰবাদ কৰি পেলাইছা। তুমি গুৰু বনাই ৰখা নাই। মইতো ভাবিছিলো কোনো ভাল গুৰু বনাই লৈছা হয়তো, কাৰণ তুমি বহুত ভাল বিবেকৰ কথা কৈ ইয়াৰ পৰা গৈছিলা। আৰু তুমিতো ভাই একেবাৰে মূৰ্খতকৈ মূৰ্খ। তোমাৰ জন্ম বৰবাদ হৈ যাব পুত্ৰ। আকৌ তেওঁ ক'লে যে, দেউতা, ভগৱান বিষ্ণুদেৱে এটা সমস্যাৰ সৃষ্টি কৰিলে। তেওঁ ক'লে, ৰজা জনকৰ পৰা নাম লোৱা আৰু মই বাল ব্ৰহ্মচাৰী। আৰু ৰজা জনকৰ পৰা কেনেকৈ উপদেশ ল'ম, তেওঁক কেনেকৈ প্ৰণাম কৰিম, মোৰ লাজ লাগে। এতিয়া ব্যাসদেৱ যথেষ্ট বুদ্ধিমান আছিলে। ক'লে, বোপাই, পৰমাত্মাই যেতিয়া আদেশ দিছে তুমি অৱহেলা কৰি আছা, ইয়াৰ পৰা গুচি যোৱা, তুমি মোৰ একো নহয়। কিয় হ'ল ব্যাস ইয়াৰ পৰা? আৰু তুমি ভগৱানতকৈ ডাঙৰ হৈছা নিজেই। এতিয়া পুণ্যাত্মাসকল এই সৰু সৰু যাদুগৰী পাই আকাশত উৰি যোৱা অহংকাৰ সামৰিব পৰা নাই সেই আত্মাই। এতিয়া চাৰিওফালৰ পৰা যেতিয়া ধাক্কা লাগিলে অপৰমান্য প্ৰাণীৰ, তেতিয়া ৰজা জনকৰ চৰণত গৈ উপদেশ ল'লে। তেতিয়া ৰজা জনকে এক লীলা কৰিলে। নিজৰ পত্নীক ক'লে যে, চাকৰসকলক কোৱা এখন চৌকাত গৰম পানী কৰক আৰু কেৰাহী থৈ দিয়ক তাত। কেৰাহী পানীত, জিলাপি বনোৱাৰ কেৰাহী আছিল ইমান ডাঙৰ, আৰু ইয়াক ভৰাই চৌকাত খৰি দি ইমান উতলাই দিয়া যেনেকৈ একেবাৰে ভালকৈ উতলি যায় চাহ বনোৱাৰ নিচিনাকৈ। আৰু ক'লে যে, ইয়াৰ লগত পাত্ৰ এটা দিয়া, মই গা ধুম। ৰজা জনকৰ ওচৰত সুখদেৱে গৈ প্ৰাৰ্থনা কৰিলে যে, মোক উপদেশ দিয়ক। ৰজা জনকে প্ৰথমেতো ধেমালি বুলি ভাবিলে, কিন্তু পাছত তেওঁৰ চকুত পানী দেখিলে। তেতিয়া মানি গ'ল যে হয়, তেওঁৰ বুদ্ধিত ঠিকনাত আহিছে। উতলি থকা কেৰাহী, য'ত পানী উতলি আছিল, সেই কেৰাহীত গা ধোৱাৰ বাবে এটা বাচন আছিলে কাঠৰ, সেইটো লৈ ল'লে আৰু কয় যে ৰজা জনকৰ 10,000 ৰাণী আছিল। তেওঁলোকৰ মাজত যিগৰাকী মুখ্য আছিল তেওঁ পত্ৰাণী হয়। তেওঁক ক'লে যে, আপুনি মোক গা ধুৱাই দিয়ক। এতিয়া আগতে যথেষ্ট সেৱা কৰিছিল নিজৰ গিৰিয়েকক, এনেকুৱা ঘৈণীয়েকসকলে এনেকুৱা এটা নিয়ম বান্ধি দিয়া আছিলে। সেই উতলি থকা পানীৰ কেৰাহীত, সেই পানীৰ কেৰাহীৰ ওচৰত পাত্ৰ লৈ ল'লে, গা ধোৱাৰ পাত্ৰ, আৰু সন্মুখত সুখদেৱক বহাই দিলে। বহিলে সন্মুখত, চাদৰ পাৰি থোৱা আছিল, কম্বল পৰা আছিল, মাটিত বহিলে। এতিয়া তেওঁৰ ঘৈণীয়েকে কি কৰিলে, সেই উতলি থকা কেৰাহীৰ পৰা পানী লোটাত ভৰালে আৰু ৰজা জনকৰ মূৰত ঢালিলে টিকনি, আৰু নিজৰ হাতেৰে গা ধুৱালে। এনেকৈ গা ধুৱালে নিজৰ হাততো পৰে পানী। আৰু সুখদেৱে এনেকুৱা কৰে। এতিয়া পানী ঢালিলে ৰজা জনকৰ ওপৰত উতলা পানী, আৰু সুখদেৱে এনেকুৱা কৰিলে যেন তেওঁ জ্বলিব। এতিয়া ৰজা জনকে ক'লে যে, হে ঋষি ব্ৰহ্মচাৰী, মোৰ গা ধোৱাৰ পিছত মোৰ শৰীৰত যি পানী ঢালি থকা হৈছে, আৰু এয়া বৈ বৈ তলৰ নলাৰে গৈ আছে, নলাৰে। ব্যাসৰ পুত্ৰ, এই মোৰ গা ধোৱাৰ পিছত যি পানীয়ে নলা দি গৈ আছে, তুমি ইয়াতে আঙুলি সোমাই দেখুৱাই দিয়া। মই মানি ল'ম তুমি কেনেকুৱা বাল ব্ৰহ্মচাৰী আৰু সিদ্ধ পুৰুষ। তেওঁ ক'লে, না, মই নিদিওঁ। মোৰতো গোটেই আঙুলি জ্বলি যাব, ইমান গৰম পানী। অৰ্থাৎ গা ধোৱাৰ পিছত শৰীৰত ঢলা পানী প্ৰায় 40% ঠাণ্ডা হৈ যায়, আৰু সেয়া তাৰ পৰা গৈ নলাৰে বৈ গৈ আছে, আৰু ইয়াৰে ভাপ ওলাই আছে। ৰজা জনকে ক'বলৈ ধৰিলে, ব্যাসৰ পুত্ৰ, তুমি বাল ব্ৰহ্মচাৰী, দিয়া ইয়াত আঙুলি দিয়া। ক'লে যে, মই নিদিওঁ আঙুলি, একেবাৰে জ্বলি যাব মোৰ গোটেই, শেষ হৈ যাব মোৰ আঙুলি, ইয়াত বিচাৰিয়ে পোৱা নাযাব। ৰাজা বিহানছে
तेज तारी আৰু মুঝে স্নান কৰাৱে নাৰী তুমি কোৱা যে তুমি নাৰীৰ মুখী নোচোৱা আৰু মই গৃহস্থী আৰু 10,000 ৰাণী মোৰ আৰু মই নজলো তুমিতো বাল ব্ৰহ্মচাৰী দিয়া ইয়াৰ হাত দিয়া তেতিয়া তেওঁ ক'লে নাই নিদিওঁ গতিকে কি কোৱা হয় कि इंद्री कर्म लगाओ किसके जैसे जिह्वा लेप नहीं मधुरस के ऐसा योग कमाया पुता क्या हुआ जो इंद्री धूता पुण्यात्माসকল যিকোনো মহাপুৰুষক আপোনালোকে চাই ল'ব পাৰে যেনেকৈ আমি ৰামকৃষ্ণ ভগৱান মানুহেও গৃহস্থী আছিলে কিন্তু আমাৰ বুদ্ধি এই নকল সন্তৰ হাতত বিক্ৰী হৈ গ'ল এওঁলোকে আমাক যিয়েই কৈ নুশুনাই কিয় আমি তাকে ফাইনেল মানি লওঁ আৰু ইয়াৰ ওপৰত আধাৰিত হৈ নিজৰ জীৱনক নষ্ট কৰিবলৈ আৰম্ভ কৰোঁ এতিয়া কথা এইটো নহয় যে কেৱল গৃহস্থীয়ে মুক্তি প্ৰাপ্ত কৰে কথা এইটো নহয় যে কেৱল সন্ন্যাসীয়েহে ভগৱান প্ৰাপ্ত কৰিব পাৰে এতিয়া পৰমাত্মাক পোৱাৰ বাবে সেই যথাৰ্থ জ্ঞান হ'ব লাগে অনৰ্থক একো হ'ব নালাগে দুৰাচাৰ নহয় বিকাৰ নহয় বিৰি মদ তম্বাকু এই ধৰণৰ খোজ 2 নম্বৰী কলা বেপাৰ ইয়াক কেতিয়াও হ'ব নালাগে লাগে গৃহস্থীয়ে হওক লাগে বিয়া পতাই হওক অন্যথা বিয়া নপতা মৰ্যাদাত থাকক সৎ মন্ত্ৰ সত্য ভক্তি লাগিব দুয়ো মুক্তি প্ৰাপ্ত কৰি ল'ব পুণ্যাত্মাসকল এতিয়া শুকদেৱ ঋষিৰ কিমান বৈৰাগ্য আছিলে ৰজা জনকক গুৰু বনালে কিন্তু মুক্তি নাপালে দুয়ো গুৰু শিষ্য স্বৰ্গলৈ গ'ল আৰু যেতিয়া এওঁলোকৰ স্বৰ্গৰ সময় শেষ হ'ব গুৰুজীটো আহিলেই এতিয়া কিছুদিন পিছত শিষ্যও আহি যাব গুৰুজী কোন আছিলে ৰজা জনক তেওঁ ৰজা অমৃত আছিলে সত্য যুগৰ আৰু সেই আত্মাই আকৌ নানকদেৱ হ'ল এই গুৰু নানকদেৱ যিয়ে শিখ ধৰ্মৰ উত্থান কৰিলে আৰু আকৌ গুৰু নানকদেৱে পৰমেশ্বৰক পালে সচখণ্ডৰ পৰা আহি কবিৰদেৱ এই ধানক শিপিনী তেতিয়া নানকদেৱ সেই আত্মাৰ কল্যাণ হ'ল যিজন সৎযুগত ৰজা অমৃত আছিলে বহুত ভাল সাধক আছিলে আৰু ৰজা জনক আছিলে যাক সীতাৰ পালক পিতা বুলি জানিছিলে সেই আত্মা আকৌ নানকদেৱ হ'ল আকৌ নানকদেৱৰ কল্যাণ তেতিয়া হ'ল যেতিয়া পৰমাত্মাৰ যথাৰ্থ ভক্তিপ্ৰাপ্ত হ'ল এতিয়া এই দাসে আপোনালোকক ক'ত আৰু কি বুজাব বিচাৰিছে গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 ক'লে যে যিয়ে শাস্ত্ৰবিধিক ত্যাগ কৰি মনৰ মতে আচৰণ কৰে তেওঁলোকৰ না কোনো সুখ হয় না কোনো সিদ্ধিপ্ৰাপ্ত হয় না তেওঁলোকৰ কোনো গতি হয় এতিয়া শাস্ত্ৰ অনুকূল সাধনা তত্ত্বদৰ্শী সন্তই ক'ব গীতাৰ জ্ঞানদাতাই কৈ আছে আৰু সেই সাধনা ক'ত লিখা আছে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত কবিৰ বাণীত এতিয়া আকৌ সকলো ঘূৰাই পকাই কথা তাতে আহি ৰৈ গ'ল প্ৰথমটো গুৰু হয় গুৰু সম্পূৰ্ণ হওক যাৰ অধিকাৰ আছে নাম দিয়াৰ এনেকৈ নহয় যে যিকোনো গুৰুৰ পৰা নাম ল'ব পাৰি কোনো আজ্ঞা লয় যে মোক আজ্ঞা দিয়ক নাম দিয়াৰ আৰু তেওঁ ক খ গও নাজানক গতিকে এনেকৈ সম্পূৰ্ণ গুৰু হ'ব লাগিব আৰু এবাৰত সৎগুৰু এজনেই হয় কাৰণ পৰমাত্মা স্বয়ং নাহিছিলে সৎগুৰুৰ ভূমিকা কৰিবলৈ সেই সময়ত 64 লাখ শিষ্য আছিল পৰমেশ্বৰৰ আৰু সেই সময়ত কোনো মিডিয়াও নাছিলে আৰু অকলেই নামদান কৰিছিলে নহ'লে তেওঁ ক্ষেত্ৰ ৱাইজ অন্য অধিকাৰী বনাব পাৰিলে হয় কিন্তু তেওঁ জানিছিলে যে গুৰু পদত থকাটো কোনো বালকৰ কাম নহয় এয়া সহজ কথা নহয় এয়াতো পৰমাত্মাৰ যাৰ ওপৰত হাত থাকে আদেশ থাকে তেওঁৰ শক্তি মালিকৰ লগত আকৌ থাকে এতিয়া যেনেকৈ ইয়াত কোনো 33 কেভিৰ পাৱাৰ হাউচ আছে
ইয়াৰ পিছেৰে যদি কোনো কানেকশ্যন আছে থাৰ্মেল প্লাণ্টেৰে তেন্তে ই নিজৰ কাম ঠিককৈ কৰে আৰু যিসকলে তেওঁৰ পৰা আগেৰে বহুত লৈ ৰাখিছে কানেকশ্যন লৈ ৰাখিছে তেওঁলোকৰো কানেকশ্যন ঠিক থাকিব লাগিব তেতিয়া পাৱাৰ তেওঁৰ ঘৰত কাম কৰিব গতিকে এনেকৈয়ে গুৰু যি থাকে তেওঁ এয়া ভাবি লওক যে 33 kV পাৱাৰ হাউচ হয় আৰু ইয়াৰ মূল উৎস কিহেৰে আহিছে থাৰ্মেল প্লাণ্টেৰে গতিকে এনেকৈয়ে কবিৰ পৰমেশ্বৰ যি থাৰ্মেল প্লাণ্ট হয় আৰু গুৰু যি ইয়াৰ প্ৰতিনিধি হয় যাৰ লগত ইয়াৰ কানেক্টেড হয় তেওঁ পাৱাৰ হাউচ আৰু তেওঁৰ পৰা আপুনি কানেকশ্যন যদি লয় যদি কানেকশ্যন ঠিক থাকে আপোনালোকে কানেকশ্যন ঠিক ৰাখিব লাগিব অন্যথা আপোনালোকৰ কানেকশ্যন কটাৰ লগে লগে সেই সুবিধা বন্ধ হৈ যাব গুৰু মৰ্যাদাত থাকিব লাগিব প্ৰসংগ চলি আছে যে যেনেকৈ আমি খেতিত কিবা বীজ ৰুওঁ ঘেঁহু ৰুলোঁ সেয়া যদি সিঁচাও নাই তেতিয়াও ব্যৰ্থ সাৰ যদি ভালকৈ দিয়া নহয় তেনেহ'লে ইয়াৰ সম্পূৰ্ণ লাভ নাহিব গতিকে সাৰ আৰু সিঞ্চনৰ যি পানী হয় এয়া পাঁচোটা যজ্ঞ হয় আৰু বীজ যি হয় ই সৎনাম হয় সৎনাম আৰু সাৰনাম আৰু আপোনালোকক যিমান মন্ত্ৰ দিয়া হয় জপ কৰাৰ বাবে এয়া ট্ৰিটমেণ্ট হয় বীজ হয় এতিয়া বুদ্ধিমান ব্যক্তিৰ বাবে সংকেতেই যথেষ্ট এতিয়া আন এটা উদাহৰণ দিওঁ যেনেকৈ কোনো ভয়ংকৰ ৰোগী থাকে তেওঁৰ শৰীৰ শুকাই খিনাই গ'ল ডক্তৰৰ ওচৰলৈ যদি যায় তেতিয়া সৰ্বপ্ৰথমে তেওঁ গ্লুক'জ লগাই দিয়ে এতিয়া গ্লুক'জ যিটো হয় ইয়াৰ ৰোগ নাশক নহয় গ্লুক'জেতো শৰীৰক সঁহাৰি দিয়ে পানীৰ ত্ৰুটিক পানীৰ নাটনিক ই সম্পূৰ্ণ কৰে কিন্তু ৰোগ নাশক কেপচুল ইনজেকশ্যন টেবলেট এইবোৰ ভিন্ন ভিন্ন হয় গতিকে পুণ্যাত্মাসকল এই জ্ঞানহীন গুৰুসকলে আমাক ইনকমপ্লিট ৱে অফ ৱৰ্শ্বিপ দি ৰাখিছে আধৰুৱা পূজাৰ বিধি শুনাই ৰাখিছিলে যেনেকৈ কিছুমানেতো এই হাৱনেই কৰি থাকে সদায় শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 25 পৰা 30 এয়াই কৈছে এয়াই কোৱা হৈছে যে কোনোবাই এনেকুৱা সাধনা কৰে কোনোবাই হাৱন যজ্ঞ কৰে কোনোৱে স্বাধ্যায় কৰে কোনোৱে জ্ঞান যজ্ঞ কৰে কোনোবাই আকৌ দেৱতাসকলৰ অনুষ্ঠানৰূপী যজ্ঞ কৰে কোনোজনে দেৱতাসকলৰ পূজা কৰে কিন্তু এওঁলোকৰ যি জ্ঞান আছে সেয়া কমপ্লিট নহয় কিন্তু এওঁলোকে ইয়াকে পাপ নাশক বুলি মানে সেইকাৰণে 4ৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত ক'লে যে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীৰে অৰ্থাৎ সচিদানন্দ ঘন সেই পৰমেক্ষৰ ব্ৰহ্মৰ মুখ কমলেৰে উচ্চাৰিত এয়া বাণী হয় ব্ৰাহ্মণে মুখে মানে সচিদানন্দ ঘন ব্ৰহ্মৰ মুখেৰে উচ্চাৰিত বাণী সেয়া তেওঁৰ তত্ত্বজ্ঞান বুলি ভাবা 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত ক'লে যে যি 4ৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত যি তত্ত্বজ্ঞান সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীৰ বিষয়ে কৈছে সেই তত্ত্বজ্ঞানক তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা গতিকে পুণ্যাত্মাসকল যোৱাকালি আপোনালোকক কৈছিলোঁ যে গৰিদাস চাহেবদেৱৰ ওচৰলৈ এজন পাঞ্জাৱৰ লুধিয়ানাৰ ওচৰৰ বাছিৰ গাঁৱৰ পৰা এজন ব্যক্তি আহিছিলে আৰু তেওঁ এয়াই প্ৰশ্ন কৰিছিলে প্ৰভু এই জ্ঞান আমি কেতিয়াও জনাই নাছিলোঁ যি আপুনি আজি জনাই আছে তব গৰিবদাস जी ने कहा था कोटों मध्य कोई नहीं रह जो बकरा अरबल्ला कोई गरक्षरों रह जो बकरा কোটি কোটি সন্তৰ মাজত তুমি সন্ত বিচাৰি নাপাবা যিজনে তত্ত্বজ্ঞানৰ সৈতে পৰিচিত হয় আৰব গুৰুৰ মাজত তুমি এজনক পাবা গুৰু মানে আধ্যাত্মিক গুৰু মাৰ্গদৰ্শক এখন গাঁৱত যদি 10,000ৰ জনসংখ্যা থাকে তেন্তে 5,000 গুৰু পাবা কেনেকৈ আধ্যাত্মিক গুৰু হ'ব যেনেকৈ কাৰোবাৰ সন্তানৰ কাৰোবাৰ ভনীয়েকৰ সন্তানৰ লগত খেলি মেলি হৈ থাকে তেওঁ কমজুৰি হয় শিথিল হয় তেতিয়া শাহুৱে ক'ব যে তোমাৰ শ্যামদেৱৰ পূজা আছে মাজনী তাত 100 টকা দি দিয়া চুবুৰীৰে এজনী আহি ক'ব যে বাহিৰৰ ফুটনি শিকি এটা আগ কৰা তৃতীয়জনীয়ে আহি ক'ব যে ঘৰৰে কুল দেৱতাৰ প্ৰকোপ এয়া তেওঁকো কিবা দিয়া চতুৰ্থজনীয়ে পৰামৰ্শ দিব যে আলি দুমোজাত মিঠাইৰ টোপোলা এটাত থৈ আহিবা আৰু
5 নম্বৰ জনীয়ে ক'ব যে কাণত এটা ফুট দিয়া তাৰ নজৰ লাগিছে ক'ৰবাত, অৰ্থাৎ এখন গাঁৱত 5,000 গুৰু পাবা আৰু সকলোৱে বেবেৰী বাং বকিব। কোনোৱে হনুমান দেৱৰ পূজা, কোনোৱে শ্যামৰ পূজা, কোনোৱে কৃষ্ণৰ, কোনোৱে বিষ্ণুৰ, কোনোৱে শংকৰৰ, কোনোৱে ভৈৰৱ ভূতৰ কথা ক'ব। কোনো এজন দুজনৰ ব্ৰহ্মলৈকে বুদ্ধি যায়। আৰু এই গীতাৰ জ্ঞানদাতাই কয় 7वें अध्याय के 19वें श्लोक में कि बहु नाम जन्मानाम अन्ते ज्ञानवान माम पर्वते। বহু জন্মৰ পিছত কোনো জ্ঞানী ব্যক্তিয়ে মোৰ ব্ৰহ্মলৈকে সাধনা কৰে, অন্যথা আন দেৱতাসকলৰ লগতে লাগি থাকে। আৰু বাসুদেৱ সৰ্বমিতি সে বাদলা সুদলবে, যে বাসুদেৱ অৰ্থাৎ পৰমেশ্বৰ ব্ৰহ্ম হয়, সকলো হয়, তেওঁৱেই পূজাৰ যোগ্য, তেওঁৱেই পাপ নাশক হয়, তেওঁৱেই ইষ্ট হয়, তেওঁৱেই কুলৰ মালিক হয়, সকলোৰে ৰচয়িতা। তেওঁৰ পূজাৰ দ্বাৰাই মুক্তিপ্ৰাপ্ত হয় আৰু এই কথা কোৱা সন্ত বহু কষ্টেৰেহে পোৱা যায়, সুদুৰ্লভ। और वही गरीबदास जी कह रहे कोटों मध्य कोई नहीं रह जो बकरा, अरबों में कोई वृक्ष लो रह जो बकरा, तत्व भेद कोई ना कह रह झूमकरा, ये पैसे ऊपर नाच सुनो राई झूमकरा। এখন গাঁৱত এজন পণ্ডিতে কথা ৰাখিছিলে আৰু 30 দিনৰ বাবে ৰাখিছিলে লুফিটোৱে যে সদায় 10 টকাকে আহিলেও 300 হৈ যাব। ৰূপৰ টকা আহিছিলে। তেতিয়া পূৰ্ণিমাৰ 20 দিনা আৰম্ভ কৰিলে। এমাহৰ বাবে ৰাখি দিছিলে, পূৰ্ণিমাত ভোগ লগাম প্ৰতিপদৰ পৰা। এতিয়া কি হ'ল, তেওঁৰ কথাৰ সামৰণিৰ দিনটোতেই গাঁৱৰ 4-5 জন ব্যক্তি একত্ৰিত হ'ল যে ভাই কালি সামৰণি পৰিব আৰু গাঁৱৰ মানুহ তালৈ যাব আৰু ব্ৰাহ্মণক পইচা দিব। গতিকে তেওঁলোকে কি কৰিলে, এগৰাকী ডান্সাৰ লৈ আহিলে দিল্লীৰ পৰা। তেওঁৰ নাম চম্পাকলি আছিল আৰু কৈ দিলে যে ভাই কালি 10 বজাত ডান্স হ'ব। 10 বজাতে সামৰণি পৰিব লগা আছিল পণ্ডিতৰ কথাৰ। এতিয়া তাতে গোটেই গাঁৱটো তালৈ গুচি গ'ল সেই ডান্সাৰ চাবলৈ। পণ্ডিতেতো দানত মাত্ৰ 30 টকাহে পালে আৰু সেই ডান্সাৰে পালে 500 টকাৰ ওপৰ, ফটাফট। এতিয়া যেতিয়া সেই পণ্ডিতে গম পালে যে চম্পাকলি 500 টকা লৈ গ'ল, তেওঁৰতো অসুবিধা হৈ গ'ল। তাৰ পৰা গুচি গ'ল মুখ উফন্দাই। আৰু বাটত তেওঁ গম পালে যে তাতে এজন সন্ত থাকে, গৰীব দাসদেৱ, যি বহুত ভাল সন্ত হয়। তেওঁ ভাবিলে যে ঠিক আছে, তেওঁক লগে কৰোঁ, তেতিয়া নিজৰ দুখ পাতল কৰিম আৰু কম যে এনেকুৱা ডাঙৰ সমস্যাত পৰিছোঁ, সংসাৰটো কলিযুগ হৈ গ'ল, এনেকুৱা হ'ল। কিন্তু তাত যেতিয়া গৰীব দাসদেৱৰ ওচৰ গৈ পালে, তেওঁৰ মুখেই নুখুলিল আৰু ক'বলৈ ধৰিলে। তেওঁ ক'ব নোৱাৰিলে যে কি কাৰণ হয়, মাত্ৰ ক'লে যে জুই লাগি গৈছে জনতাসকলৰ মাজত, নাশ হৈ গ'ল, ঘোৰ কলিযুগ আহি গ'ল, একেবাৰে বৰ বেয়া অৱস্থা হৈছে সংসাৰৰ। এতিয়া সেই গৰীব দাসদেৱৰ ওচৰত গাঁৱৰ 5-7 জন ভকত বহি আছিলে, কিছু বাহিৰৰ পৰাও আহিছিল। বহি আছিলে 10-5 জন সন্ত, গৃহস্থী আছিলে গৰীব দাসদেৱৰো, তেওঁ ঘৰত বহি আছিলে। এতিয়া সেই দ্বিতীয় ভকতে ক'বলৈ ধৰিলে, পণ্ডিতদেৱে কিয় দুখ কৰি আছে, গুৰুদেৱ তাৰ কি আপত্তি আহিছে, কিয় ইমান খং কৰিছে। अब गरीबदास जी कहने लगे भाई फूटी ज्ञान विवेक की, अंधा है जगदीश, और भाई चंपाकली को 500 और मणि राम को 30। त्यामुळे এইটো অসুবিধা হৈ আছে। এতিয়াতো মুখৰ ফালে চালে সেই পণ্ডিতজনৰ নাম মণিৰাম আছিলে। এতিয়া তেখেতৰ ফালে চালে যে তেওঁ কেনেকৈ গম পালে যে মোৰ অসুবিধা কি হৈছে, মইতো একো উল্লেখো কৰা নাই। চৰণত পৰিলে। তেতিয়া গৰীব দাসদেৱে ক'বলৈ ধৰিলে যে ভাই তুমি বেলেগকতো এনেকুৱা ক'ব পাৰা যে পৃথিৱী নষ্ট হৈ গ'ল, তুমি কি কৰি আছা, নিজৰ অন্তঃকৰণত গৈ চোৱা পণ্ডিতজী। তোমাৰ এইটো ইচ্ছা আছিল যে 500 তোমাৰ ওচৰলৈ আহক, তেতিয়ালৈকে গোটেই দেশেই সঠিক। ক'লে নহয়, তেনেকুৱা কথা নহয়। ক'লে যে তোমাৰ আৰু তেওঁৰ মাজত কি পাৰ্থক্য আছে, কৌশৰ বিষয়ে একো নাজানা, ভক্তিৰ, আৰু কৰি আছা তুমি পাঠ। তুমিতো একো ব্ৰাহ্মণেই নহয়, দ্বাপৰ ত্ৰেতা সৎযুগৰ ব্ৰাহ্মণ। যেতিয়া ৰজা পৰীক্ষিতক কথা শুনাইছিলে, 7 দিনৰ পাঠ শুনাইছিলে শ্ৰীমদ ভাগৱতৰ,
এয়া তোমাৰ দৰে পণ্ডিত আৰু ব্যাসদেৱৰ দৰে যি ৰাইটাৰ আছে ভাগৱতৰ, কোৱা হয় তেখেতসকলেও মানা কৰি গৈছিলে, কাৰণ 7 নম্বৰ দিনৰ ৰিজাল্ট আহিবলগীয়া আছিল। 7 নম্বৰ দিনত গম পোৱা গ'ল হয় যে তেওঁ কেনেকুৱা কথা জানিলে আৰু কি লাভ হ'ল সেই ৰজা পৰীক্ষিতৰ। আকৌ ৰজা আছিল, তেওঁ পণ্ডিতসকলে জানিছিল নিজৰ ভণ্ডামি। যদি সঠিক কাম নকৰে তেন্তে ৰজাৰ সৈনিকে মাৰিব। কোনেও সাহস নকৰিলে কথা পাঠ কৰি শুনাবলৈ সুদেৱ। আৰু এতিয়া তুমি 30 দিনৰ কথা কৰিছা ড্ৰামেবাজ। তেতিয়া ভৰিত ধৰি ল'লে সেই মণিৰামে পণ্ডিতে ক'লে যে ভগৱান কিবা ৰাস্তা দিয়ক। ৰাস্তা অনৰ্থক কথা কোৱা বাদ দিয়া, নিজে খেতি কৰা, ধান্দা কৰা আৰু ভক্তি কৰা। মই নাম দিম, তুমি পাৰ হৈ যাবা। তেখেতৰ কল্যাণ হৈ গ'ল। গতিকে কি কয়, तत्व भेद कोई ना कहे रे झुमकरा, ये पैसे ऊपर नाच सुनो राई झुमकरा। पैसे पर नाच। আজিকালি সন্তই আগতে ঠিকা লয় যে 20 লাখ টকা ল'ম, তেতিয়াহে সৎসংগ কৰিবলৈ যাম তোমালোকৰ তাত। অপৰাধী হয় পৰমাত্মা এওঁলোক যিসকলে এনেকুৱা কাম কৰে। এওঁলোকতো বহুৱা হয়, তেনেহ'লে সন্ত কেনেকৈ হ'ল? তো ऐसे कहते पैसे ऊपर नाच सुनो रे झुमकरा। গতিকে পুণ্যাত্মাসকল, আপোনালোকে যেনেকৈ যজ্ঞ কৰে কিছু ব্যক্তিয়ে, আৰু ইয়াকে ফাইনেল মানি আছে যে হয় ইয়াৰে কামত আহিব, স্বাহা স্বাহা, কিও অলপ ঢালি হৈ গ'ল নিশ্চিন্ত। এতিয়া পৰমাত্মাই কয় 5 যজ্ঞ হয়, এয়া 5টা যজ্ঞ কৰিব লাগিব। আৰু এই 5 যজ্ঞৰ পৰাই ধৰি লওক আপোনালোকৰ গ্লুক'জৰ কাম সম্পূৰ্ণ হৈ যাব। কাৰণ আপোনালোক কলিযুগত একেবাৰে ভক্তিহীন, পুণ্য কৰ্মহীন হৈ গৈছে। আপোনালোক বহুত জীৰ্ণ শীৰ্ণ হৈ পৰিছে। সেইবাবেতো আপোনালোকৰ আপদৰ পিছত আপদ লাগি থাকে। এটাৰ পিছত এটা ভয়ংকৰ বেমাৰে লগ ধৰে, নাজানো কাৰোৰে সুখ নাই, সকলো টেনশ্যনত থাকে। আৰু অলপ চলপ ঘৰত সুবিধা আছে, তেতিয়া শাহু বোৱাৰীৰ যুদ্ধ। শাহু বোৱাৰী যেতিয়া কাজিয়া হয় তেতিয়া গোটেই পৰিয়ালতে ছিটিকি যায়, একেবাৰে তেল ছিটিকাৰ দৰে ছিটিকে। আকৌ শহুৰেকে গম পাই তেওঁ লাঠি উঠাই ল'ব, সিফালে ল'ৰা আহিব, তেওঁ আকৌ এতিয়া গোটেই দিন টেনশ্যনেই ল'ব নে ধান্দাই কৰিব। ঘৰৰ এই অৱস্থা। গতিকে পুণ্যাত্মাসকলে সৎ ভক্তিৰে, পৰমাত্মাৰ ভক্তিৰে লাহে লাহে আপোনালোকৰ ভিতৰত সহনশীলতাও আহি যাব। আৰু আপোনালোকৰ ভিতৰত লোকচানো ঘৰতে হৈ যাব, তেতিয়া আৰু যুদ্ধ নাথাকিব। এতিয়াতো অলপ লোকচান হ'লে বুঢ়া বুঢ়ীয়ে দোষাৰোপ কৰে বোৱাৰীয়েকক, কেনে ঘৰৰ পৰা আহিছে একোৱে দেখা নাই এজনীয়ে, গোটেই নাশ কৰি দিলে, কিবা কৰিলে। আৰু এনেকৈ কিছুদিন পিছত সেই পুত্ৰ বোৱাৰী লাগি যাব শ্লোক শুনাবলৈ, আকৌ তেওঁ লুকাই ঘূৰি ফুৰিব। গতিকে এনেকৈ আমি গোটেই কাম বিনষ্ট কৰি ৰাখিছোঁ। আৰু ভগৱানৰ সৎসংগ শুনিলে, বিচাৰ শুনিলে, ভক্তিৰ দৃঢ়তা হৈ যোৱাৰ পিছত আকৌ কিছুমানেতো কিছু এনেকুৱা সংস্কাৰ আছে যি তেনেকৈয়ে দূৰ হৈ যাব। আমাৰ মাজত কাজিয়া হোৱাৰ কোনো আশংকাই আহিব নিদিব ভগৱানে, এনেকুৱা ব্যৱস্থা কৰি দিব। গতিকে পুণ্যাত্মাসকল, এজন ভকতে কৈছিলে যে ময়ো নাম লৈ ৰাখিছোঁ, মোৰ মায়েও নাম লৈছে, মোৰ পত্নী, মোৰ কেঁচুৱা, কিন্তু দেউতাই লোৱা নাই। আৰু এনেকৈয়ে মই ঘৰত গ'লোঁ, মোৰ পত্নীয়ে কিবা কিবি ক'লে আৰু মায়ে এনেকুৱা ক'লে তেনেকুৱা ক'লে। আৰু 1 বৰ্ষ হৈ গ'ল আমি নাম লোৱাৰ, উপদেশ লোৱাৰ আপোনাৰ পৰা। গতিকে মই ক্ৰোধিত হৈ খং কৰি গ'লোঁ যে মাত আজি ধমক দিম। এনেতে এজন ব্যক্তি আহিল আৰু ক'লে যে ভগত ঠিকে আছেনে? তেওঁ এনেকৈ ভগত বুলি ক'লে মোৰতো গোটেই খং নাইকিয়া হৈ গ'ল। আৰু ওলোটাই হৈ গ'ল যে মাক এইবোৰ কোৱাটো একেবাৰে মহাপাপ হয়। আৰু কি ক'ব মানুহে যে ভগত হৈ কাজিয়া কৰিছোঁ, অৰ্থাৎ মালিকে কিছুমান এনেকুৱা ব্যৱস্থা সৃষ্টি কৰি পেলাব। আৰু অন্তঃকৰণত, কাৰণ এবাৰ ভুল হৈ গ'লে তেওঁ আকৌ লগে লগে মনত পেলাই দিয়ে। আমাৰ যি ভক্তিৰ শক্তি আছে, আমাক সেই দুষ্কৰ্মেৰে, সেই হানিৰে একেবাৰে চিধা ব্ৰেক লগাই দিয়ে, একেবাৰে 4x4। আৰু গাঁতৰ পৰা ওলাই লৈ যাব য'ত আমি পৰিব খুজিছিলোঁ। গতিকে পুণ্যাত্মাসকল, এটা সময়ৰ কথা, এজনী বুঢ়ীয়ে খুব কাজিয়া কৰিছিলে নিজৰ পুত্ৰ বোৱাৰীয়েকৰ লগত। সৰু সৰু কথাত পানীৰ গ্লাছো যদি উৰি যায়, নাজানো কি কি শ্লোক শুনাইছিলে।
এদিন মালিকৰ দয়া হ'ল, এজন প্ৰতিবেশী আহিল, অৰ্থাৎ তেখেতৰ লগৰে কোনো মিত্ৰ। তেখেত সৎসংগলৈ যায়। তেখেতে সেই বৃদ্ধাগৰাকীক ক'লে যে আহা সৎসংগলৈ যাওঁ। এবাৰ দুবাৰতো তেওঁ মানা কৰি দিছিলে, কিন্তু তৃতীয় দিনা তেওঁ গুচি গৈছিলে তেওঁৰ লগত। এতিয়া সৎসংগত কয় চাবোন আৰু পানী থাকিলে, আৰু যদি কাপোৰ চাফা কৰিব লাগে আৰু মানুহজনো ভাল হয়, তেন্তেতো চাফা হ'বই হ'ব। সৎসংগই চাবোন আৰু পানীৰো কাম কৰে। অন্তঃকৰণ ৰূপী এই কাপোৰক ধোৱাৰ বাবে ভিতৰৰ পৰা মলি উলিয়াই দিয়ে। এতিয়া সেই বৃদ্ধাগৰাকীয়ে সৎসংগ শুনিলে আৰু লাহে লাহে ৰঙতে ৰঙীন হ'ল, বহুত শান্তি প্ৰাপ্ত কৰিলে। কাৰণ আমি যেতিয়ালৈকে এই বিচাৰ নুশুনো তেতিয়ালৈকে আমি তাতেই নিজৰ মাজতে যি ৰামায়ণ চলি থাকে তাকেই শুনি থাকোঁ। যেনেকৈ এগৰাকী ভগ্নী আন এখন ঘৰলৈ গুচি গ'ল, তেওঁলোকে ক'ব যে আমাৰ বোৱাৰীয়ে এনেকুৱা কৰি আছে, তেওঁ এনেকুৱা কৰে, তেওঁ এনেকুৱা কৰে, আৰু তেতিয়াই তেওঁ নিজৰটো আৰম্ভ কৰি দিব, আমাৰো এনেকুৱাই। আৰু এই কথাটোৱে গৈ শাহু বোৱাৰীৰ মাজত কাজিয়া লগাব, আৰু তেওঁ লাঠি উঠাই ক'ব যে তই এনেকুৱা কৰিছ। আকৌ 100টা মিছা ক'ব বৃদ্ধাই যে মই এনেকুৱা পোৱা নাই। আকৌ তেওঁ মিছা শপত খাব। গতিকে এনেকুৱা অনৰ্থক কথা নকৈ সৎসংগলৈ আহক আৰু আকৌ সৎসংগৰ চৰ্চা কৰক। বহুত পাৰ্থক্য আহি যায়। গতিকে এদিন কি হ'ল, সেই পুত্ৰ বোৱাৰীয়ে গাখীৰ উলিয়াই মহৰ পৰা আৰু ওপৰত প্ৰতিদিনে ওলোমাই ৰাখিছিলে গজ, লোহা মেৰুৱা থাকে, আৰু তাক ভোগ বনাই দিয়ে আৰু তাত ওপৰত ওলোমাই দিয়ে। সেয়া ওখ হয় 5-6 ফুটৰ, আৰু সহজে হাতেৰে তাত বাল্টি ওলোমাই দিব পাৰিছিলে কুকুৰ আৰু মেকুৰীৰ পৰা বচাবলৈ। আৰু প্ৰতিদিনে তেওঁলোকে সেই গাখীৰ বাল্টিত ওলোমাই দিছিলে সেই হুকত। এতিয়া নাজানো সেইদিনা বোৱাৰীগৰাকীৰ কি হৈ গ'ল, ওলোটা ছাইডত হৈ গ'ল সেই বাল্টিটো। তেওঁ ভাবিলে যে বাল্টিটো ওলোমাই আছে আৰু এৰি দিলে, তেতিয়া বাল্টিটো তলত পৰি গ'ল। তলত পৰাৰ লগে লগে গোটেই মজিয়াখন গাখীৰ হৈ গ'ল, আৰু বৃদ্ধাগৰাকীয়ে চাই থাকিলে বহি বহি। সেই বোৱাৰীয়েকে সেই বৃদ্ধাগৰাকীৰ ফালে চালে যে তেওঁ কি কথা শুনাব এতিয়া মোক ঠিক নাই। তেওঁৰ হাত ভৰি ফুলি গ'ল যে আজিতো ডাঙৰ যুদ্ধই হ'ব। তেতিয়া বৃদ্ধাই ক'লে যে মাজনী একো নাই, আমাৰ ভাগ্যত নাছিলে। এতিয়া গোটেইখিনি চাফা কৰি লোৱা আৰু যিমান উঠাব পাৰা উঠাই লোৱা, আৰু মহৰ তাত দানাত দি দিয়া পাত্ৰ এটাত লৈ। এয়া আজি আমাৰ ভাগ্যতে নাছিল পুত্ৰী। একো কথা নাই। তাই বিশ্বাস কৰিব নোৱাৰিলে যে আজি বৃদ্ধাৰ কি হৈছেনো। আগতেতো এনেকুৱা হোৱা হ'লে কাজিয়াই কৰিলে হয়। গতিকে এয়া তাইৰ বিশ্বাস নহ'ল। হ'ব পাৰে খঙত আছে। নিজৰ পুত্ৰক ক'ব, যেতিয়ালৈকে তাইৰ গিৰিয়েক ঘৰলৈ নাহে তেতিয়ালৈকে তাইৰ বিশ্বাসেই নহয়। এতিয়া যেতিয়া গিৰিয়েক ঘৰলৈ আহিল, সুধিলে যে মা এয়া কি হৈছে, কাৰণ গাখীৰৰ সেই সৰু সৰু টোপালবোৰ মজিয়াত দূৰৰ পৰাই দেখা গৈছিল। তেতিয়া তোৰ মাকে ক'লে বোপাই এই গাখীৰ পৰি গ'ল, আৰু আজি আমাৰ ভাগ্যতে নাছিল। ভাগ্য ভাল বোৱাৰীৰ মূৰ ফটা নাই, তাইৰ ভৰি নাটাতিলে বাল্টিৰে। অৰ্থাৎ বৃদ্ধাই তথাপিও বহুত ভাল ধুনীয়াকৈ বুজালে। তেতিয়াহে তেওঁৰ বিশ্বাস হ'ল যে বৃদ্ধাৰ এনেকুৱা পৰিৱৰ্তন কেনেকৈ আহিল। ভৰিত ধৰিলে নিজৰ শাহুৱেকৰ, মা মোৰ যদি কোনো ভুল হয় তেন্তে মাফ কৰি দিব, ময়ো এবাৰ দুবাৰ আপোনাক কিবা কিবি ক'লোঁ। গতিকে তেওঁৰ কথা পুনৰ বুজিব পাৰিলে। সৎসংগ ইয়াৰে নাম হয়। ইয়াৰ প্ৰভাৱ আছে যদি তুমি সৎসংগী, আৰু আপোনাৰ প্ৰভাৱ নহয় নিঃসন্দেহেৰে নাম লৈ আছে আৰু ভগত বুলি কয়। ভগতৰ দৰে লক্ষণ নাথাকিলে ভগত নহয়। আৰু নিজৰ শাহুৰে পৰিৱৰ্তন দেখি সেই বোৱাৰীয়েও নাম ল'লে, তেওঁৰ গিৰিয়েকেও নাম ল'লে, আৰু গোটেই ঘৰৰে উদ্ধাৰ হৈ গ'ল। গতিকে পুণ্যাত্মাসকল, এনেকৈয়ে আমি সৎসংগলৈ আহিলে আমাৰ এই ধৰণৰ যি সমস্যা আছে ইয়াৰো সমাধান আৰামত হৈ যাব। লাহে লাহে, একেবাৰে নহয়, ধীৰে ধীৰে होगा। पर द्वार देने के पड़ा रहे, धक्के देने के खावे, 100 काल दे तोड़ी पर द्वार छोड़ दी। এতিয়া ট্ৰিটমেণ্ট আৰম্ভ হ'ল আপোনালোকৰ। গতিকে আমি আকৌ সেই প্ৰসংগলৈ আহোঁ।
যে যেনেকৈ আমি সাধনা কৰোঁ, কিছুমানেতো কোনো এক হৱন যজ্ঞ কৰিয়েই নিজে নিজকে সন্তুষ্ট বুলি মানে যে আমি বহুত কিবা কিবি কৰিলোঁ, অথবা কোনো এজনে এক অধ্যায় কৰি লয়, গীতাৰ অধ্যায় পাঠ কৰি লয়, অথবা বেদৰ যিকোনো 4-5টা মন্ত্ৰ মুখস্থ কৰি কেতিয়াবা কেতিয়াবা ইয়াক ৰিপিট কৰি ল'লে, কোনোবাই কিবা কৰি আছে, কোনোবাই কিবা কৰি আছে। গতিকে পৰমাত্মাই আহি আমাক এই যথাৰ্থ বিধিৰ কথা কৈছে যে 5 যজ্ঞ কৰিব লাগিব আপোনালোকে। এক যজ্ঞ হে ধৰ্ম কি, दूसरी यज्ञ है ध्यान, तीसरी यज्ञ हमल की और चौथी यज्ञ परिणाम, আৰু 5ম যজ্ঞ হ'ল জ্ঞান। এতিয়া যি আপোনালোকক সৎসংগ শুনোৱা হৈছে এয়া তত্ত্বজ্ঞান, এয়া জ্ঞান যজ্ঞ হয়। আপোনালোকে ইয়াতে দান কৰে, আপোনালোকে ধৰ্ম কৰে, আপোনালোকে যি পইচা দিছে পৰমাত্মাক দিছে, আপোনালোক সকলো উপদেশী, আপোনালোকে দিয়া এই দান এক বহুত পবিত্ৰ পইচা হয়। আৰু আকৌ ইয়াত ভগৱানৰ দৰবাৰত তেওঁক আপোনাৰ ফালৰ পৰা নিমিত্তৰ পৰা এৰা হৈছে, পৰমাত্মাৰ কৃপাৰে এয়া শুদ্ধ হৈছে। আৰু আকৌ এই দানেৰে, এই দ্ৰব্যৰে ইয়াত আপোনালোকৰ বাবে, পৰমাত্মাৰ সন্তানৰ বাবে সকলো সুবিধাই উপলব্ধ কৰোৱা হয়। ছেট বনালে, পাংখা লগালে, মেট টচক এই সকলো আপোনালোকৰ বাবে ব্যৱস্থা কৰিছে। আকৌ এই ভোজন ভাণ্ডাৰা, ইয়াত এয়া সেই পবিত্ৰ স্থল হয় পুণ্যাত্মাসকল। নাজানো এই পৃথিৱীত ক'ৰবাত আপোনালোকে এই আহাৰ পাবনে নাই। এনেতো ৰুটি সকলোৱে খায় নিজৰ ঘৰত, ঘি গাখীৰো হয়তো প্ৰয়োগ কৰি আছে, কিন্তু গীতাৰ অধ্যায় নম্বৰ 3 শ্লোক নম্বৰ 10 পৰা 15লৈকে কোৱা হৈছে যে যিবোৰ যজ্ঞ কৰা হয় আৰু যজ্ঞৰ পৰা বাচি যোৱা অন্ন যিয়ে খায় পুণ্যাত্মাসকলে, তেওঁলোকৰ বহুত পাপ নাশ হৈ যায়। ইয়াত এয়া বিধিৱত সাধনা, পৰমাত্মাৰ শাস্ত্ৰ অনুকূল সাধনা হয়, প্ৰভুক ভোগ লগোৱা হয়। সেই বাচি যোৱা অন্ন প্ৰসাদ আপোনালোকৰ মাজত বিতৰণ কৰা হয়, যাৰ দ্বাৰা যি পৰমাত্মাৰ যথাৰ্থ বিধিৱত যি প্ৰসাদ সৃষ্টি হয় সেয়া 21 ব্ৰহ্মাণ্ডত নাই, যি ইয়াত সতলোক আশ্ৰম বৰবালাৰ ভিতৰত আছে। গতিকে এই ভোজন আপোনালোকৰ প্ৰাপ্ত হয়। এয়া হালোৱা প্ৰসাদ বনাই ৰাখিছে, পৰমাত্মাৰ বাবে সকলোতকৈ আগত ওলাই ৰাখি দিয়া হয়, তেওঁলৈ আগ কৰা হয়। ইয়াৰ পিছত আপোনালোকৰ মাজত বিতৰণ কৰি দিয়া হয়। যজ্ঞত বাচি যোৱা অন্ন যিয়ে খায় তেওঁৰ বহুত পুণ্য হয়, তেওঁৰ বহুত পাপ নাশ হৈ যায়। গতিকে এয়া সেই স্থান, ইয়াত আপোনালোকে দিয়া দানৰ জৰিয়তে আপোনালোকৰ পুণ্য হ'ব, কিন্তু খোৱা সকলৰো এই দানৰ কোনো হানি নহয়। এই অন্নক খালে হানি নহয়, আৰু বিনা কোনো যেনেকৈ তাত শাস্ত্ৰ অনুকূল কোনো অনুষ্ঠান নাই, সেয়া ইউজলেছ হয়। আৰু তাতে যদি অন্ন খায় আপোনালোকে, তেনেহ'লে আপোনালোকৰ ওপৰত ভাৰ হ'ব। পৰমাত্মা कहते खर्च डाना खा अज्ञानी गुदरे, ইয়াক খাব নালাগে আপোনালোকে। ক'ৰবাত কোনোৱে অনুষ্ঠান কৰি আছে, সেয়া নকল, ডুপ্লিকেট হয়। ইয়াৰ দ্বাৰা কৰা হোৱা সেই যজ্ঞ অৰিজিনেল নহয়, আৰু ইয়াৰ অন্ন খালে আপোনালোকৰ ওপৰত ভাৰ হয়, আৰু ইয়াৰ পৰা বাচিব লাগিব আপোনালোক। तो परमात्मा कहते धर्म तो धसके नहीं, ये धसके तीनों लोके, खैरायत में खैर है कीजे आत्म पोखे। এতিয়া পুণ্যাত্মাসকল, এতিয়া যেনেকৈ প্ৰথম যজ্ঞ আছে ধৰ্মৰ, আৰু দ্বিতীয় যজ্ঞ ধ্যান, আৰু তৃতীয় যজ্ঞ হয় হৱন, আৰু চতুৰ্থ যজ্ঞ হয় প্ৰণাম। এতিয়া ইয়াত যি হয় প্ৰথম যজ্ঞ, ধৰ্ম, আপোনালোকৰ দ্বাৰা দিয়া হোৱা দ্ৰব্য, 5 যজ্ঞ, 5 টা 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 যজ্ঞ, 5
ইয়াত ভোজন ভাণ্ডাৰত ইয়াত টচক আনে, বিচনা আনে, মেট লগাই, পাংখা লগাই, ছেট লগাই, গোটেই বাচন কিনে আপোনালোকৰ বাবে, আপোনালোকৰ দ্বাৰা দিয়া হোৱা ধৰ্মৰে এই ভোজন ভাণ্ডাৰৰ ব্যৱস্থা কৰা হয়। এয়া ধৰ্ম হয়। আৰু এটা যজ্ঞ ধৰ্মৰ আৰু দ্বিতীয় হয় ধ্যান। ধ্যান মানে পৰমাত্মাত বিশেষ ইচ্ছা, আপোনালোকৰ বুদ্ধি পৰমাত্মাত কিছু দেৰিলৈ স্থিৰ হোৱা, পৰমাত্মাৰ ফালে কিছু ডাইভাৰ্ট হোৱা, ন'ন এজ মেডিটেশ্যন। পৰমাত্মাক মনত পেলোৱা ইয়াত ধ্যান হয়। গতিকে ইয়াত আপোনালোক সৎসংগত অহাৰ আগতে যি আপোনালোকৰ মেডিটেশ্যন আৰম্ভ হয়, যেনেকৈ কোনো ছাৰ্ভিচমেন বা কোনো কৰ্মচাৰী হয়, দোকানী, খেতিয়ক হয়। এতিয়া সমস্যা কি হয়, এখন ঘৰত এজনে নাম লৈ ৰাখিছে আৰু 4-5জন অনুপদেশী হয়। এতিয়া যিজনে উপদেশ লৈ ৰাখিছে ইয়াত এই অমৃত জ্ঞান যাৰ কাণলৈ গুচি গ'ল, তেওঁ কাৰো বাবে নৰয়। আকৌ তেওঁ পুনৰ আহিবলৈ চেষ্টা কৰে, ঘৰৰ মানুহসকলৰ তেওঁলোকৰ জ্ঞান নাই, তেওঁলোকে বিৰোধ কৰে আৰু কয় যে তুমি 3 দিনৰ মূৰত গুচি যোৱা, লোকচান হয় বহুত, কাম চলি আছে। গতিকে আপোনালোকে বহুদিন আগতে এই সৎসংগ আহি পালে পৰিয়ালক প্ৰসন্ন কৰিবলৈ কিছুদিন আগৰ পৰাই আপুনি এনেকৈ ভালদৰে অত্যাধিক কাম কৰি দেখুৱাই যাতে ঘৰৰ পৰা পাৰ্মিশ্যন সোনকালে পায়। গতিকে এই কাৰণে আপোনালোকৰ সেই প্ৰথমৰ পৰা যি প্ৰযত্ন আছিল, সেইদিনাৰ পৰাই আপোনালোকৰ মেডিটেশ্যন ধ্যান যজ্ঞ আৰম্ভ হ'ল। এনেকৈ ছাৰ্ভিচমেন হয়। এতিয়া কাৰণ ভক্তিহীন সকলো হৈ গ'ল, অধিকাৰীও কৰ্মচাৰীও ভগৱানৰ পৰা শ মাইল দূৰত, তেওঁলোকেতো অকল মায়া দেখে। এই দাসৰ লগতো কিছুদিন এনেকুৱা সংঘৰ্ষ চলিছিলে। ছাৰ্ভিচ কৰিছিলোঁ যেতিয়া, সন্ত চিপাহী আৰু সিংহ বাঘ কোৱা হয়, এওঁলোকে পিছফালে খোজ নিদিয়ে, এওঁলোকে আগলৈহে খোজ দিয়ে, আগলৈহে যায়। গতিকে পৰমাত্মাও আমাক অলপ চাই যে মোৰ বচনৰ ওপৰত কিমান এওঁলোক টিকিব পাৰে, তেতিয়া তেওঁলোকৰ ৰাস্তা মুকলি কৰি দিয়ে। আকৌ পৰমাত্মাই এনেকৈ খুলিলে, এনেকুৱা দয়া কৰিলে, উদ্ধাৰ কৰিলে। গতিকে এনেকৈ আপোনালোকে যি দিনাৰ পৰা ছুটি লোৱাৰ কাৰণে অধিকাৰীৰ আগত প্ৰাৰ্থনা কৰাৰ আগতে তেওঁক আনন্দিত কৰে, প্ৰায় 2 দিনৰ কাম এদিনতে শেষ কৰি দেখুৱাই দিয়ে, যাতে তেওঁ ৰাজি হৈ এনেকৈ কৈ দিয়ে যে চেংচন কৰি দিয়ে, ছুটি দি দিয়ে। গতিকে আপোনালোকৰ মেডিটেশ্যন সেইদিনাৰ পৰাই আৰম্ভ হৈ গ'ল। এটা যজ্ঞ হয় ধৰ্মৰ, দ্বিতীয় হয় ধ্যান আৰু তৃতীয় যজ্ঞ হৱনৰ। ইয়াত পৰমাত্মাৰ কৃপা আছে। প্ৰত্যেক সমাগমত 2.5 কুইণ্টল দেশী ঘিৰ হৱন হৈ আছে। প্ৰায় 250 পাঠ হয়। 3 দিনত এটা পাঠ কৰে, প্ৰায় 1 কিলো ঘিৰ এটা হৱন হয়। ইয়াৰ সন্মুখত হৱন হৈ আছে। হৱনৰ পদ্ধতি সকলোতকৈ ভালকৈ কৈছে কবিৰ পৰমাত্মাই। যেনেকৈ এটা চাকি থাকে সূতাৰ, এডাল 50 গ্ৰাম সূতাত, 100 গ্ৰাম সূতাত শও নালাগে হয়তো, আৰু 2.5 কুইণ্টল ঘিৰ আমি হৱন কৰি দিওঁ কণ্টিনিউৱাছলি, 3 দিন চলি থাকে দিনে ৰাতি। আৰু 2.5 কুইণ্টল ঘিৰ হৱন কৰিবলৈ 40 কিলো খৰি জ্বলাই দিয়া হয়। স্বাহা স্বাহা। ইয়াৰ লগতে কাৰ্বন ডাই অক্সাইডো প্ৰায় সমানেই থাকে। এফালে 100 গ্ৰাম কপাহৰ কাৰ্বন ডাই অক্সাইড আৰু আনফালে 20-40 কেজি খৰিৰ কাৰ্বন ডাই অক্সাইড। তেন্তে এইটো সকলোতকৈ সহজ পদ্ধতি। আৰু মন্ত্ৰ মালিকৰ আমি কৈয়ে আছোঁ, পাঠ চলিয়ে আছে। এই মন্ত্ৰ সেই সূক্ষ্ম বেদৰ, সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীৰ, অৰ্থাৎ বেদতকৈও উত্তম মন্ত্ৰ। সেই 4 বেদতকৈও উত্তম মন্ত্ৰ সেই সূক্ষ্ম বেদৰ, ইয়াক আমি কওঁ। আৰু চতুৰ্থ যজ্ঞ প্ৰণাম, দণ্ডৱত প্ৰণাম কৰাও। এয়া আমাৰ ভিতৰত যি অভিমান আছে, এয়া শত্ৰু হয় আমাৰ। আৰু আমি যেতিয়ালৈকে অধীন নহওঁ, ভগৱান ওচৰলৈ নাহে। অধীন বনাবলৈ এই দুষ্ট মনক এই দণ্ডৱত প্ৰণাম কৰোৱা হয়, যাতে এই মাটিক মাটি বুলি বুজিব পাৰে। এতিয়া আমি আৰম্ভণিতে গ'লোঁ আৰু তাতে দেখিলোঁ দণ্ডৱত কৰা।
ঘূৰি আহি এটা চুকত বহিলোঁ। এনেদৰে য'তে ত'তে ঢলি পৰেনে বাৰু? আকৌ লাহে লাহে জ্ঞান হ'ল, বৰ ভাল লাগিল। নহ'লে আৰু যদি কাইলৈ পেৰালাইচিছ হয়, মুখ বেকা হৈ পৰে এনেকৈ, আৰু মুখেদি যদি মাখি ওলোৱা সোমোৱা কৰে, তেতিয়া এই ভণ্ডামি ক'ত যাব? তোমাৰ অভিমানে কি ৰক্ষা কৰিব? অৰ্থাৎ এনে বচনেৰে আঘাত লাগে। মাটিক মাটি বুলি বুজি পালে আৰু কাম সফল হ'ল। গতিকে এই পৰমাত্মাক পাবলৈ যি আমি ৰিহাৰ্চেল কৰিব লাগে, যি প্ৰেক্টিকেল কৰিব লাগিব, সেয়া আমি ইয়াত কৰিব লাগিব। যেনেকৈ সন্তান মিলিটাৰীত চিলেক্ট হৈ যায়, এতিয়া তাতে যদি তেওঁৰ এপইণ্টমেণ্ট হয়, তেতিয়া ইয়াৰ বাবে তেওঁলোকে গোটেই ক্ৰিয়া কৰাব। তাক এনেকৈ যাব দিব, দৌৰা ধপৰা কৰাব, ৰছী ধৰি জঁপিয়াব দিব, ৰছী ধৰি ওপৰত উঠিব দিব। এয়া তেওঁলোকে এইকাৰণে কৰিছে যাতে শত্ৰুৰ মুখামুখি হ'লে মাৰ নাখায়। গতিকে আপোনালোকক ইয়াত সেই সৈন্যৰ দৰে ট্ৰেইনিং দিয়া বুলি ধৰি লওক, আৰু ইয়াৰ পৰা যেতিয়া যাব যমদূতৰ লগত আমাৰ মুখামুখি হ'ব, তেতিয়া আমি আকৌ যাতে মাৰ নাখাওঁ। অহংকাৰ আমাৰ আটাইতকৈ ডাঙৰ শত্ৰু। এজন অজামিল নামৰ ভগত আছিলে। তেওঁৰ গুৰুৱে কৈ দিলে যে যিমান প্ৰণাম কৰিব সিমানেই তোমাৰ এটা যজ্ঞ হৈ যাব। তেওঁ 11 আৰব দণ্ডৱত প্ৰণাম কৰিলে। এতিয়া পুণ্যাত্মাসকল যেনেকৈ পথাৰৰ বীজ ৰোৱা হোৱা নাই আৰু সাৰ পানী ঢালি থকা হৈছে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে, তথা তেওঁৱেই কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? ছাৰ মোৰ নাম পৰেশৰাম লোধি, গাঁও মাৰিয়া কৃষ্ণ, তহচিল গ্ৰাও, জিলা সাগৰ, মধ্যপ্ৰদেশৰ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে এই দাসে সংসাৰত যিমান দেৱী দেৱতা মনৰ মতে কৰা আচৰণ, যেনে দুৰ্গা দেৱীৰ পূজা আৰু কুলৰ পূজা আৰু অন্য যিবোৰ পূজা আছে, হনুমানৰ পূজা, সকলো কৰিছিলোঁ। আৰু এই দাসে গম পোৱা নাছিলে যে আচলতে সত্যটো কি। এইবোৰ পূজাৰ মাজতে মই ভ্ৰমিত হৈ ঘূৰি ফুৰিছিলোঁ। কেতিয়াবা ক'ৰবাত গৈছিলোঁ, কেতিয়াবা ক'ৰবাত ধৰ্মগুৰুৰ ওচৰলৈ গৈছিলোঁ। কোনোবা ব্ৰাহ্মণক সুধিলে তেওঁ কৈছিলে যে আপোনাৰ ক্ৰিয়া বেয়া হৈ গৈছে, পূজা বেয়া হৈছে, এৰা খাইছে। তেতিয়া মই সুধিছিলোঁ যে কি পূজানো মই কৰা নাই, আমাৰ আৰ্থিক স্থিতি কিয়নো ইমান বেয়াৰ ফালে গৈ আছে, মই কি পূজা নকৰোঁ নেকি, ভগৱানৰ ভক্তি নকৰোঁ নেকি? ছাৰ মই ল'ৰা ছোৱালীৰ লগত 2 বছৰ অখণ্ড ৰামায়ণৰ পাঠ কৰিছিলোঁ, গণেশৰ প্ৰতিমাও লগাইছিলোঁ, কিন্তু আৰ্থিক স্থিতি ইমান বেয়ালৈ গৈছিলে যে খাবলৈ নাপাইছিলোঁ। এনেকুৱা অৱস্থা হৈছিল। ছাৰ আপুনি ইমানবোৰ পূজা কৰাৰ পিছতো আৰ্থিক সমস্যাত ভুগিছিলে, আপোনাৰ জীৱনত ইমানবোৰ সমস্যা আছিলে, তেন্তে ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কেনেকৈ জানিলে? ছাৰ যেতিয়া মই স্কুলত পঢ়াইছিলোঁ, অস্থায়ী শিক্ষক আছিলোঁ, নিয়মিত নাছিলোঁ। তাৰপিছত যেতিয়া মই 4 বজাত ছুটী লৈ ঘৰলৈ আহিলোঁ, তেতিয়া টিভি চলি আছিলে। সেই সময়ত মই একো চোৱা নাছিলোঁ, কেৱল চেনেল সলনি কৰি আছিলোঁ। সেই সময়ত মই চেনেলত ধ্যান দিয়া নাছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহি আছিল। মই নামো চোৱা নাছিলোঁ। মই কেৱল এইখিনি দেখিছিলোঁ যে এজন সন্তই গ্ৰন্থত আঙুলি থৈ এনেকৈ দেখুৱাই আছিলে, বছ ইমানেই দেখিছিলোঁ। তেতিয়া মোৰ ইমান ভাল লাগিল, কমচে কম এনেকুৱা এজনটো সন্ত পালোঁ যিয়ে নিৰ্ভয়ভাৱে আঙুলি থৈ গ্ৰন্থ দেখুৱাই আছে। যেতিয়া এই কথালৈ মই গাঁৱত চৰ্চা কৰিলোঁ, তেতিয়া এজন ভাই আছিল গাঁৱৰেই। যেতিয়া মই তাৰ লগত চৰ্চা কৰিলোঁ, তেতিয়া সি ক'লে, ঠিক আছে মই তোমাক কিতাপ আনি দিম, তুমি তাত কল কৰিলে আন কিতাপো পাবা। ছাৰ আপুনি আপোনাৰ জীৱনত বহুত সন্তৰ সৎসংগ শুনিছে, যিমানবোৰ আপুনি পূজা কৰিছে, টিভি মাধ্যমেৰে আপুনি সকলো সন্তৰ সৎসংগ শুনিছিলে, তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ বাহিৰে সৎ গ্ৰন্থবোৰ খুলি আনে নেদেখুৱাই নেকি? নেদেখায় ছাৰ, কোনো সন্তই কোনো সৎগ্ৰন্থকে খুলি নেদেখুৱায়, কেৱল নিজৰ মনে সজা আচৰণৰ কথাহে কৈছিলে আৰু তাৰ ওপৰতেই বিশ্বাস কৰিছিলে। যেতিয়া সত্যটো গম পালোঁ, সন্ত ৰামপালদেৱ মহাৰাজে এখনকৈ গ্ৰন্থ উলিয়াই দেখুৱাই, যেতিয়া এই কথাত মই আৰু সন্ধান কৰিলোঁ, তেতিয়া ল'ৰাটোৱে ক'লে, আমাৰ গাঁৱৰ মই তোমাক কিতাপ এখন দিম। তাৰে দ্বিতীয় দিনাই, তৃতীয় দিনা মোৰ ওচৰলৈ সেই জ্ঞান গংগা কিতাপখন আহিল। আপুনি সেই কিতাপখন পঢ়িলেনে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লেনে? হয় ছাৰ,
সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা কৃপা হ'ল সেই কিতাপখন নোখোজাকৈয়ে মোৰ ওচৰলৈ আহিল আৰু মই সেই কিতাপখন পঢ়িলোঁ। যেতিয়াই মই এখন দুখন পৃষ্ঠা পঢ়িলোঁ এনেকুৱা লাগিল যে ইয়াত কিবা এটা বেলেগ আছে। তেতিয়াই মই কিতাপখন থৈ দিলোঁ আৰু সেই কিতাপখন ছমাহ থাকিল। যেতিয়া ছমাহ ৰাখিলোঁ তেতিয়া মই লগৰবোৰৰ লগত চৰ্চা কৰিলোঁ যে এখন কিতাপ আনিছোঁ, সেই কিতাপখনত এনেকুৱা এনেকুৱা কথা আছে। গতিকে ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত এজনে ক'লে মোক কিতাপখন দিবা। মই তাক পঢ়িবলৈ দি দিলোঁ কিতাপখন। সি গীতাখন পঢ়ি থৈছিলে। 3 দিনত সি কিতাপখন পঢ়ি মোক ক'লে, প্ৰথমে তুমি গীতা পঢ়া, তাৰপিছত জ্ঞান গংগাৰ লগত মিলাবা। ইয়াত যিবোৰ লিখা আছে সকলো সত্য। এই কথাটো মোৰ লাগি গ'ল। যেতিয়া মই সেই জ্ঞান গংগা কিতাপখন পঢ়িলোঁ, মই তেতিয়া স্তব্ধ হৈ ৰৈ গ'লোঁ যে আচলতে সঁচাটো হয়নো কি। ছাৰ, যিবোৰ সাধনা আৰু পূজা আপুনি সৰুৰে পৰা কৰি আহিছে আৰু আপুনি আজি কৈছে যে সেই সাধনাবোৰ শাস্ত্ৰৰ বিৰুদ্ধে হয়, আৰু যেতিয়া আপুনি জ্ঞান গংগা কিতাপখন পঢ়িলে তেতিয়া আপোনাৰ এনেকুৱা লাগিল যে যিবোৰ কথা সন্ত ৰামপালদেৱ মহাৰাজে কয় সেয়া বেদ আৰু গীতাত একেধৰণে লিখা আছে। গতিকে ছাৰ, আপুনি যে আগতে বেলেগ ধৰ্মগুৰুৰ সৎসংগ শুনিছিলে, তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজে লিখা জ্ঞান গংগা কিতাপখন পঢ়িলে, তেন্তে কি পাৰ্থক্য দেখিলে? ছাৰ, জ্ঞান গংগা কিতাপখনত এনেকুৱা কথা পালোঁ যি সন্ত ৰামপালদেৱ মহাৰাজে অৰ্থ সহিতে প্ৰমাণ সিদ্ধ কৰি দেখুৱালে যে যিবোৰ পূজা তোমালোকে কৰি আছা, যাক ভগৱান মানি আছা, ইয়াৰ পৰা একো লাভ নহয়। এই পূজাবোৰ ব্যৰ্থ। তেওঁ সেই সৎগ্ৰন্থত প্ৰমাণ সিদ্ধ কৰি দেখুৱালে যে ইয়াৰ পৰা আপোনালোকে একো লাভ নাপায়। গতিকে তাত মূৰ্তি পূজা কৰা, ভূতৰ পূজা কৰা আৰু অন্য দেৱী দেৱতাৰ পূজা কৰা আৰু তেওঁলোকৰ সন্মুখত ক্ষমা খোজা যে আমাৰ এইটো কাম হৈ যাওক, সেইটো কাম হৈ যাওক, এইবোৰৰ পৰা লাভ নাপায়। গতিকে ছাৰ, এই প্ৰকাৰে সিদ্ধ প্ৰমাণ সহিতে এই জ্ঞান পালোঁ। তেতিয়া মই স্তব্ধ হৈ ৰৈ গ'লোঁ যে আজিলৈকে মই এই জীৱনত প্ৰথমবাৰ এই জ্ঞান পাইছোঁ আৰু প্ৰথমবাৰ এই সত্য প্ৰমাণ পালোঁ। গতিকে মই স্তম্ভ হৈ ৰৈ গ'লোঁ যে এতিয়ালৈকে ব্যৰ্থ পূজাত ব্যস্ত আছিলোঁ আৰু মোৰ পূৰ্বপুৰুষেও এই পূজা কৰি কৰি নাজানো ভূত হৈ ক'ত ভ্ৰমি ফুৰিছে। মই সৰুৰ পৰাই ৰামায়ণৰ পাঠ কৰি আহিছোঁ। গতিকে মোৰ এটা কথা মনলৈ আহিল। আৰণ্য কাণ্ড 10 নম্বৰ 14 চপাই নম্বৰ 8 ৰামে লক্ষ্মণক যেতিয়া সুধিলে সত্যলোকলৈ অহাৰ পিছত এই জীৱই কেনেকৈ সুখী হ'ব পাৰিব, এই ৰহস্যৰ কথা কওক, এই জীৱৰ ভেদৰ কথা কওক, তেতিয়া ৰামে উত্তৰ দিলে, কাহিও তাৎস পৰম বিৰাগী। আনন্দ কাণ্ড 10 নম্বৰ 14 8 নম্বৰ চপাইত ৰামে উত্তৰ দিছিলে, কাহিও তাৎস পৰম বিৰাগী উত্তৰণ সম সিদ্ধি 3 গুণ ত্যাগী। ৰামে ক'লে যে লক্ষ্মণ, যদি কিবা সঁচা সুখ প্ৰাপ্ত কৰিব বিচাৰে জীৱাত্মাই, গতিকে তাৰ বাবে কণিকাৰ সমান সিদ্ধি আৰু 3 গুণ। সিদ্ধিৰ অৰ্থ দুৰ্গা আৰু 3 গুণ ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱ। ইয়াৰ পৰাই যি দূৰ হ'ব তেওঁলোকে সদায় সুখ পাব। তেন্তে ছাৰ, এইটোৱেই কাৰণ নেকি যিয়ে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লয় তেওঁলোকৰ সুখ পোৱা আৰম্ভ হয়? হয়, ঠিকেই। যেতিয়া মই এই ধৰণৰ জ্ঞান মিলাই চালোঁ আৰু সত্যটো পালোঁ, মোৰ ভিতৰৰ পৰা কেৱল এটাই আস্থা উৎপন্ন হ'ল যে সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ যাই মই শৰণ ল'ব লাগে। ছাৰ, এই কথাটো আপোনাৰ বাহিৰে আন কোনেও গভীৰভাৱে বুজিব নোৱাৰিব। যি ৰামায়ণত আগতেই এইবোৰ কথা লিখা হৈছে, যিয়ে 3 গুণৰ দেৱতাসকলৰ পূজা এৰি সেই পূৰ্ণ পৰমাত্মাৰ ভক্তি কৰে, তেওঁ সকলোবোৰ সুখ পায়। গতিকে ছাৰ, মই আপোনাৰ পৰা জানিব বিচাৰিম, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি যি ধৰণে মানে যে শাস্ত্ৰ অনুকূল সাধনা কৰাৰ পিছত আপুনি কি লাভ পালে? যেতিয়া শাস্ত্ৰ অনুকূল সন্ত ৰামপালদেৱ মহাৰাজে শাস্ত্ৰ অনুকূল সাধনাৰ কথা ক'লে আৰু তেওঁৰ শৰণলৈ গৈ যেতিয়া দীক্ষা ল'লোঁ, তেতিয়া ছাৰ লাভটো সেইদিনাৰ পৰাই পোৱা আৰম্ভ কৰিলোঁ। যেনে ধৰক, নিচা কৰিছিলোঁ, বিড়িও খাইছিলোঁ, তাম্বাকু খাইছিলোঁ, কেতিয়াবা কেতিয়াবা ড্ৰিংকো কৰিছিলোঁ। কিন্তু যেতিয়া পৰমাত্মাৰ শৰণলৈ গ'লোঁ তেতিয়াৰ পৰাই মোৰতো ঘৃণা আৰম্ভ হৈ গ'ল। লেতেৰা গোন্ধ পাব ধৰিলোঁ সেই নিচা কৰা বস্তুৰ প্ৰতি। মইতো এতিয়া হাতো নলগাওঁ। ছাৰ, ইয়াৰ পিছত কাৰণ কি যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ মাত্ৰেই যিসকলে আগতে নিচা কৰিছিল সেইসকলে ঘৃণা কৰিবলৈ লয়? যেতিয়া ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানক যিয়ে বুজিব, তেতিয়া বুজিবলৈ আৰম্ভ কৰে যে সন্ত ৰামপালদেৱ মহাৰাজ এনেকুৱা এজন সন্ত যি পূৰ্ণ সন্ত আৰু পূৰ্ণ ভক্তি সেই পূৰ্ণ ব্ৰহ্ম পৰমাত্মাৰ কৰাই, যি কাৰণে ইমান শক্তি আছে সেই মন্ত্ৰত, যি মন্ত্ৰ গুৰুদেৱে দিয়ে সেই মন্ত্ৰত ইমান শক্তি আছে। নিচাটো বাদেই,
এই সংসাৰৰ কোনো ধৰণৰ বেয়া বস্তু ওচৰলৈও আহিব নোৱাৰে। আহিলে আপোনাৰ খং উঠিব, ঘৃণা লাগিব আৰু দূৰলৈ গুচি যাব। সত্যতাৰ ইমান ভয় সোমাই যায় মনত। আৰু লাভটো বহুতেই হৈছে, যেনে ধৰক ছাৰ মই কৈছিলোঁ যে মই সৰুতে বহুত দুখী আছিলোঁ। মোৰ পৰিয়ালত কোনো এনেকুৱা ব্যৱস্থা নাছিল যে মই ভালদৰে পঢ়িব পাৰোঁ অথবা কাম কৰিব পাৰোঁ। মই 1 কিলো 2 কিলো আটা ঘেঁহু আনি ভৰণ পোষণ কৰিছিলোঁ। মই ভাবিছিলোঁ যে পৰমাত্মাই যিহেতু বনাইছে মোক হাজিৰাটো কৰিবই লাগিব। কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, মই আগতেও সেই কামেই কৰিছিলোঁ, এতিয়াও সেই কামেই কৰোঁ। পইচা নাবাচিছিলেই, ক'ৰবাত নহয় ক'ৰবাত কিবা নহয় কিবা কামত ফাঁচিছিলোঁৱেই, সমস্যা আছিলেই। কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপা হ'ল আৰু তেওঁক কোৱা অনুসৰি শাস্ত্ৰ অনুকূল ভক্তি কৰিলোঁ, নিয়ম আৰু মৰ্যাদাত থাকিলোঁ, তেতিয়া পৰমাত্মাৰ কৃপাৰে সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত আজি পৰমাত্মাই এখন মটৰচাইকেল দিলে আৰু এটা ঘৰ বনাব বিচাৰিছিলোঁ, এটা কোঠালি বনাব বিচাৰিছিলোঁ। মই সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ যে হে মালিক, এই দাসে এটা ঘৰ বনাব বিচাৰিছে, সহায় কৰক। তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে এনেকুৱা কৃপা কৰিলে, এটাৰ সলনি 4টা কোঠালি বনাব পাৰিলোঁ, যি ভাবিবই পৰা নাছিলোঁ। আজি বহুত ডাঙৰ ঘৰো আছে আৰু মোৰ পৰিয়ালত যি ল'ৰা ছোৱালী আছে আৰু যি মোৰ পত্নী আছে, সুখত আছে, কোনো অভাৱ নাই। আৰু এই দাসে পৰমাত্মাৰ বাহিৰে কাকো নিবিচাৰে, কেৱল পৰমাত্মাৰ ভক্তি বিচাৰে, ইমানেই। ছাৰ আৰু কিবা লাভ? আৰু লাভটো ভগতদেৱ এনেতো বহুত পাইছোঁ। এবাৰ কি হ'ল, ইছাগৰৰ পৰা আহি আছিলোঁ, জংঘলৰ এটা ৰাস্তা আছে আমাৰ গাঁৱৰ ফালে যোৱা, গধূলিৰ সময় আছিল আৰু গাড়ীৰ লাইটৰ পোহৰো কম আছিল। সেই সময়ত আন্ধাৰ হৈছিলে আৰু মই গাড়ীত অকলে বেগেৰে গৈ আছিলোঁ। নাজানো ক'ৰ পৰা ৰাস্তাৰ মাজতে এটা বহুত ডাঙৰ পাথৰ আহিলে আৰু মই খুন্দা খালোঁ। ক'ৰ পৰা আহিল নাজানো। যেতিয়া গাড়ীখন তাত পৰিল, তেতিয়া মোৰ পূৰা গাড়ী উলটি গ'ল। মোৰ কেৱল ইমানখিনিয়ে মনত আছে যে মই এইখিনিয়ে কৈছোঁ যে মুক্তিদাতা, এতিয়া মোৰ কি হ'ব মই নাজানো। তেতিয়া মোৰ গাড়ী কমচে কম 8-10 ফুটমান আগলৈ পৰিল আৰু চিধা গুচি গ'ল। আৰু যেতিয়া ঘৰ পাওঁতে আধা কিলোমিটাৰ মান দূৰত আছিলোঁ, সেই সময়ত তাত বাল্বটো নুমাই গ'ল। যেতিয়া মই দেখিছিলোঁ গোটেই গাড়ী ভাঙিছিলে, বাল্বো ভাঙি গৈছিলে, তাৰ পৰা মই এইখিনি ঠাই আহি পালোঁ। যেতিয়া মই ঘৰ আহিলোঁ, তেতিয়া মই কান্দিলোঁ যে পৰমাত্মাই মোক ভালে কুশলে ঘৰলৈ আনিলে। মানে আপোনাৰ এক্সিডেণ্ট হৈ গৈছিলে, তাৰ লাইট ভাঙি গৈছিলে, তথাপিও জ্বলি আছিলে? লাইট জ্বলি আছিলে, আহি পোৱাৰ পিছতহে নুমাল আৰু ৰাতিপুৱাই গৈ মই লাইট ঠিক কৰালোঁ আৰু গাড়ীখনো। ছাৰ, আপুনি ইমানবোৰ অদ্ভুত লাভ পাইছে যে এজন সাধাৰণ ব্যক্তিয়ে এই কথাবোৰ সহজে বিশ্বাস নকৰিব, কিয়নো আপুনি কৈছে যে আন সাধনাবোৰ কৰিলে একো লাভ পোৱা নাযায়। তেন্তে ছাৰ, তেওঁলোকে যদি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, তেন্তে কেনেকৈ ল'ব পাৰিব? ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা ল'বৰ বাবে আজি ফোনত, ইউটিউবত, ফেচবুকত আৰু যিবোৰ কিতাপ গাঁৱে গাঁৱে গৈ পাইছে অথবা ভকতসকলৰ লগত আছে, গতিকে যিবোৰ জগত ভাইসকলে যদি নাম দীক্ষা ল'ব বিচাৰে, তেন্তে বহুত সুবিধা আছে। কিতাপত লিখা নম্বৰত অথবা ইউটিউবত অথবা ভকতৰ লগত যোগাযোগ কৰি সকলো জিলাত নামদান কেন্দ্ৰ খোলা হৈছে সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত, আৰু তালৈ গৈ বিনামূলীয়াকৈ নাম দীক্ষা লৈ নিজৰ মানৱ দেহক ধন্য কৰাব পাৰে, নিজৰ মুক্তি প্ৰাপ্ত কৰিব পাৰে। ধন্যবাদ ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।